লেজাৰ টাইমত আমি সকলোৱে মিলি আজি জালমুড়ি খাম বুলি ভাবিছিলোঁ। মানে টিফিনটো চবেই আনেই, তথাপিও বোলে আজি একেলগে মিলি খাওঁ। আৰু ইয়াত চানা, জলকীয়া, মুড়ি চবেই মানে পইচা তোলা-তুলিকৈ বজাৰ অলপ কৰা হ'ল। আৰু বজাৰখিনি কৰি অনাৰ পিছত এয়া আমাৰ লাগি গ'ল চবেই মিলি একেলগে। আৰু মইতো জানেই মই এইবিলাক কৰা মানুহ নহয়, আগতে কম্পিউটাৰত কৰি থাকোঁতে মই এইবিলাক একো নকৰোঁ, ষ্টুডেণ্টে কৰে। আজি যেনিবা ইয়াত ষ্টাফে কৰিছে, যিহেতু ষ্টুডেণ্ট এক্সট্ৰা হৈ থাকে ইয়াত। তাৰপিছতে সিহঁতে বনাই আছে, মই বোলো হ'ব মই ভিডিঅ'কে কৰি দিম আৰু। এয়া চব বহি থাকোঁতে মই ভিডিঅ' কৰি আছোঁ আৰু দেখাইছোঁ। আৰু মইতো তেনেকৈ স্কুলৰ একো তেনেকৈ ভিডিঅ'বিলাক দিয়াই নাই, আৰু মাজে মাজে দিম চাগে। মোৰ ফোনটো অলপমান প্ৰব্লেম এটা হৈ আছে, সেইকাৰণে মই ষ্টুডেণ্টৰ লগতো একো ভিডিঅ' দিব পৰা নাই। আৰু এয়া হৈ গ'ল আমাৰ জালমুড়ি, খাবলৈ বৰ ভাল হৈছিলে। আৰু আলু বইল কৰিও আনিছিলে দেই। ভণ্টিয়ে বেগৰ পৰা উলিয়াইছে লিচু, মানে ক্লাছৰুমত গ'লে সিহঁতে একদম টেবুলত ধুনীয়াকৈ লিচু আৰু আম, পাৰিলে চকলেট এটাও দি থৈ দিব। আৰু এয়া বহি চাই আছিলোঁ, তেনেকুৱাতে মায়ে বনালে এয়া ৰুটিৰ মাজত নাৰিকল আৰু চেনি সোমোৱাই, তাৰপৰা চিকেন আছিলে আৰু টেষ্ট কৰিব দিছে লগত ৰুটি আছিলে।